Hello friends, Curious Spirit লৈ আপোনালোকক স্বাগতম জনাইছো। আজি লৈ আহিছো 8 জুন 2020 ৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স সমূহ। ডেইলি কাৰেণ্ট এফেয়াৰ্স আপডেটৰ আজিৰ এই ভিডিঅটো APSC, DME, DTE, ASRLMS, অসম চৰকাৰৰ বিভিন্ন পৰীক্ষা লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে খুবেই দৰকাৰী। আহকচোন আমি জুনৰ 8 তাৰিখৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স সমূহৰ বিষয়ে আলোচনা কৰোঁ। Question number 1. Recently, which of the following has been confirmed as Uttarakhand's new summer capital? শেহতীয়াকৈ তলৰ কোনখন ঠাইক উত্তৰাখণ্ডৰ গ্ৰীষ্মকালীন ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি, গাৰিছেইন। গাৰিছেইন বা Varari-Sen in the Samoli district has been declared as Uttarakhand's new summer capital. The historic decision makes Uttarakhand the second state in India after Jammu and Kashmir to have two capitals. Samoli জিলাৰ গাৰিছেইন বা Varari-Sen নামৰ ঠাইখনক উত্তৰাখণ্ডৰ নতুন গ্ৰীষ্মকালীন ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে। এই ঐতিহাসিক সিদ্ধান্তটোৱে উত্তৰাখণ্ডক জম্মু আৰু কাশ্মীৰৰ পিছত দুখন ৰাজধানী থকা ৰাজ্য হিচাপে স্বীকৃতি দিছে। ইয়াতে আমি আৰু এটা কথা গম পালো, ইতিমধ্যে জম্মু আৰু কাশ্মীৰৰ এখন গ্ৰীষ্মকালীন ৰাজধানী আৰু এখন শীতকালীন ৰাজধানী, এই দুখন ৰাজধানী আছে। ইয়াৰ পিছতে নতুনকৈ উত্তৰাখণ্ডে এই ৰাজ্যৰ স্বীকৃতি লাভ কৰিছে। অৰ্থাৎ উত্তৰাখণ্ডৰ এখন গ্ৰীষ্মকালীন ৰাজধানী আৰু এখন শীতকালীন ৰাজধানী থাকিব। Question number 2. Name the nation which has declared itself COVID-19 virus free. নিজকে COVID-19 মুক্ত বুলি ঘোষণা কৰা ৰাষ্ট্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি, নিউজিলেণ্ড। Recently, New Zealand has declared itself COVID-19 free after the recovery of its last coronavirus patient. With this, the country will be lifting all limitations imposed to contain the virus, including social distancing and restrictions on public crowds. শেহতীয়াকৈ নিউজিলেণ্ডে শেষৰজন কৰোনা ভাইৰাছ ৰোগীক সুস্থ কৰাই নিজকে COVID-19 মুক্ত দেশ বুলি ঘোষণা কৰিছে। এইটোৰ সৈতে বা ইয়াৰ লগে লগে দেশখনে সকলোবোৰ সীমাবদ্ধতা যিবোৰ কৰোনা ভাইৰাছ ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল, যেনে জনসমাগমপূৰ্ণ অঞ্চলত সামাজিক দূৰত্ব, এইবোৰ উঠাই লৈছে। এতিয়াৰ পৰা এইখন দেশত এনেকুৱা কোনো সীমাবদ্ধতা নাই বা এইখন দেশত এতিয়াৰ পৰা কোনো বাধা নিষেধ নাই। Question number 3. Which state topped India's State Food Safety Index among larger states? ভাৰতবৰ্ষৰ ৰাজ্যিক খাদ্য সুৰক্ষা সূচাংকত ডাঙৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যই শীৰ্ষস্থান অধিকাৰ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি, গুজৰাট। In the recent report shared by FSSAI on 7th June 2020, Gujarat has topped India's Food Safety Index among larger states, while Goa topped the index among the small states. Gujarat was followed by Tamil Nadu and Maharashtra among the larger states in food safety, and Goa was followed by Manipur and Meghalaya among the smaller states. ইয়াতে কোৱা হৈছে যে FSSAI দ্বাৰা 7 জুন 2020 প্ৰকাশিত শেহতীয়া প্ৰতিবেদন অনুসৰি গুজৰাটে ভাৰতবৰ্ষৰ ৰাজ্যিক খাদ্য সুৰক্ষা সূচকাংকত ডাঙৰ ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰিছে। গুজৰাটে ডাঙৰ ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰিছে। আনহাতে গোৱা ৰাজ্যখনে সৰু ৰাজ্যবোৰৰ ভিতৰত প্ৰথম স্থান বা শীৰ্ষস্থান অধিকাৰ কৰিছে। আনহাতে গোৱা ৰাজ্যখনে সৰু ৰাজ্যবোৰৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰিছে। ডাঙৰ ৰাজ্যসমূহৰ ভিতৰত গুজৰাটৰ ঠিক পিছতে আছে তামিলনাডু
আৰু মহাৰাষ্ট্ৰ। আনহাতে সৰু ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ ঠিক পিছতে আছে মণিপুৰ আৰু মেঘালয়। মন কৰিবলগীয়া যে এই দুয়োখন ৰাজ্য মণিপুৰ আৰু মেঘালয় হৈছে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য। Question number 4. Which union territory topped India's food safety index? এই প্ৰশ্নটোত সোধা হৈছে যে কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতীয় খাদ্য সুৰক্ষা সূচাংকৰ শীৰ্ষস্থান অধিকাৰ কৰিছে। ইয়াৰ আগৰ প্ৰশ্নটোত আমি ডাঙৰ ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰা ৰাজ্য আৰু সৰু ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰা ৰাজ্যৰ বিষয়ে পঢ়িছিলোঁ। এইটো কুৱেশ্যনত আমি চাম যে কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতীয় খাদ্য সুৰক্ষা সূচাংকত শীৰ্ষস্থান অধিকাৰ কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চণ্ডীগড়। Chandigarh has kept India's food safety index amongst the union territories. Chandigarh was followed by Delhi and the Andaman and Nicobar Islands in food safety. চণ্ডীগড়ে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত ভাৰতীয় খাদ্য সূচাংকৰ তালিকাত শীৰ্ষস্থান অধিকাৰ কৰিছে। চণ্ডীগড়ৰ ঠিক পিছতে দিল্লী আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। ফ্ৰেণ্ডছ, এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। ভাৰতত বৰ্তমান 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। শেহতীয়াভাৱে জম্মু কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা কৰা হৈছিল। এইটো ঘোষণা 2019 চনত কৰা হৈছিল আৰু এই ঘোষণাৰ লগে লগে পূৰ্বৰ 7খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সলনি হৈ বৰ্তমান 8খন কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতত আছে। Question number 5. Which state has made Bande Utkala Janani its state song? কোনখন ৰাজ্যই বন্দে উৎকলা জননী নামৰ গীতটোক ৰাজ্যিক সংগীত নাইবা জাতীয় সংগীত ৰূপে ঘোষণা কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উৰিষ্যা, অপশ্যন এ। The Orissa Cabinet on June 7, 2020 according to Orissa state song status to Bande Utkala Janani. The move comes a week after the Orissa CM urged all the people of the state to sing the song to express gratitude to the COVID warriors. 7 জুন 2020 তাৰিখে উৰিষ্যা কেবিনেটে বন্দে উৎকলা জননীক ৰাজ্যিক সংগীত বা জাতীয় সংগীত ৰূপে স্বীকৃতি দিছে। উৰিষ্যাৰ মুখ্যমন্ত্ৰীয়ে এই গীতটো COVID-19 যোদ্ধাসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ গাবলৈ দিয়াৰ ঠিক এসপ্তাহ পিছতে এই পদক্ষেপটো গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে এই গীতটো প্ৰথমতে COVID-19 যোদ্ধাসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ গোৱা হৈছিল আৰু ইয়াৰ ঠিক এসপ্তাহ পিছতে এই সংগীতটোক উৰিষ্যাৰ ৰাজ্যিক সংগীত বা জাতীয় সংগীত ৰূপে স্বীকৃতি দিয়া হয়। ফ্ৰেণ্ডছ, এইখিনিতে মই আৰু এটা কথা জনাই থওঁ যে অসমৰ জাতীয় সংগীতটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত অ মোৰ আপোনাৰ দেশ। এইটো অসমৰ জাতীয় সংগীত। Question number 6. India signed an agreement recently with which nation to boost cooperation in the power sector? এই প্ৰশ্নটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত কৰা হৈছে। ভাৰতবৰ্ষই কোনখন ৰাষ্ট্ৰৰ লগত শক্তি খণ্ডত সহযোগিতা বৃদ্ধি কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ডেনমাৰ্ক। India and Denmark have signed an MOU to develop collaboration in the power sector. The main objective behind the agreement is to develop a strong, deep and long-term cooperation between the two countries in the power sector based on equality, reciprocity and mutual benefit. ভাৰত আৰু ডেনমাৰ্কে শক্তি খণ্ডত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিবলৈ এক দ্বিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিছে। এই চুক্তিৰ মুখ্য উদ্দেশ্য হৈছে দুয়োখন দেশৰ উন্নতি, সমতা আৰু পাৰস্পৰিক আদান প্ৰদানৰ ভিত্তিত দুয়োখন দেশৰ মাজতে এক গভীৰ, সুদৃঢ় আৰু দীৰ্ঘকালীন সহযোগিতা বৃদ্ধি কৰা। এই চুক্তিখন মূলতঃ
শক্তি খণ্ডক বিকশিত কৰিবলৈ স্বাক্ষৰ কৰা হৈছে আৰু ইয়াত স্বাক্ষৰ কৰা দেশ দুখন হৈছে ভাৰত আৰু ডেনমাৰ্ক Question number 7 Who has indigenously developed ARPIT Airborne Rescue Pod কোনে নিজাববীয়াকৈ ARPIT বিমান উদ্ধাৰ পদ বিকশিত কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ IAF বা Indian Air Force The Indian Air Force in short IAF has designed developed and manufactured ARPIT an airborne rescue pod for isolated transportation The rescue pod will be utilized for the evacuation of severely ill patients with infectious disease including COVID-19 from isolated remote and high altitude areas. ভারতীয় বায়ু সেনা বাহিনী বা ইন্ডিয়ান এয়াৰ ফোৰ্ছে ARPIT এখন বিমান উদ্ধাৰ পদ ডিজাইন বিকাশ আৰু নিৰ্মাণ কৰি উলিয়াইছে এই উদ্ধাৰকাৰী পদটো COVID-19কে আদি কৰি অন্যান্য সংক্ৰামক ৰোগত আক্ৰান্ত ব্যক্তিক আওহতীয়া ঠাই দুৰ্গম ঠাই আৰু সুউচ্চ ঠাইসমূহৰ পৰা নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব ফ্ৰেণ্ডছ এই এয়াৰবৰ্ন ৰেস্কিউ পদ হৈছে এক আহিলা যিটোক বিমানৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰিব পাৰি আৰু এইটো ভাৰতীয় বায়ু সেনাৰ দ্বাৰা নিজাববীয়াকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে Question number 8 Several lawmakers from around the world have formed an inter-parliamentary alliance to counter which country? এইটোও এটা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত সোধা প্ৰশ্ন কোনখন ৰাষ্ট্ৰক বিৰোধ কৰিবলৈ সমগ্ৰ বিশ্বৰে কিছুমান আইন প্ৰণেতাই এখন আন্তঃসাংসদীয় গোষ্ঠী গঠন কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চাইনা Senior lawmakers from 8 countries including the US and the UK have come together to form a new inter-parliamentary alliance to counter China in short IPAC The alliance aims to counter China's growing threat to global trade human rights and security আমেৰিকা যুক্তৰাষ্ট্ৰ গ্ৰেট ব্ৰিটেইনকে ধৰি 8খন ৰাষ্ট্ৰৰ জ্যেষ্ঠ আইনবিদসকলে চীন দেশক প্ৰতিহত কৰিবলৈ এক আন্তঃসাংসদীয় গোষ্ঠী চমুকৈ IPAC গঠনৰ বাবে আগবাঢ়ি আহিছে এই গোষ্ঠীটোৰ মুখ্য উদ্দেশ্য হৈছে চীন দেশৰ দ্বাৰা বিশ্ব বাণিজ্য মানৱ অধিকাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰত বাঢ়ি অহা ক্ৰমবৰ্ধমান বিপদৰ আশংকাক প্ৰতিৰোধ কৰাটো আমি বাতৰি কাকতত প্ৰায়ে পঢ়িবলৈ পাইছো যে এই কৰোনা ভাইৰাছৰ পিছত চীন দেশে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহ অধিগ্ৰহণ কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা হাতত লৈছে আৰু এই চেষ্টাসমূহক প্ৰতিহত কৰিবলৈ এই IPAC নামৰ গোষ্ঠীটো গঠন কৰা হৈছে Question number 9 Who has won the Richard Dawkins Award recently? শেহতীয়াকৈ কোনে ৰিচাৰ্ড ডাউকিন্স এৱাৰ্ড লাভ কৰিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপচন নম্বৰ বি জাভেদ আখতাৰ The Richard Dawkins Award is presented by the Atheist Alliance of America an NGO Javed Akhtar has become the first Indian to receive the Richard Dawkins Award Javed Akhtar is a renowned lyricist in the Indian film industry he was awarded Padma Shri in 1999 He has also won the Sahitya Academy Award and Padma Bhushan. Richard Dawkins বঁটা Atheist Alliance of America নামৰ এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা প্ৰদান কৰা হয়। জাভেদ আখতাৰ হৈছে এই ৰিচাৰ্ড ডাউকিন্স বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয়। জাভেদ আখতাৰ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এক খ্যাতিসম্পন্ন গীতিকাৰ। আমি তেওঁৰ গীত প্ৰায়ে শুনি আহিছো। তেওঁ 1999 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল লগতে তেওঁ সাহিত্য একাডেমী বঁটা আৰু পদ্মভূষণ বঁটাও লাভ কৰিছিল Question number 10 On which date the World Ocean Day is celebrated কোন তাৰিখে বিশ্ব মহাসাগৰ দিৱস পালন কৰা হয় ইয়াৰ আনসাৰটো হৈছে অপচন এ 8 June Every year World Oceans Day is celebrated by the United Nations on June 8 The day is celebrated to remind people
all over the world about the importance of oceans in everyday life. This year, the World Oceans Day is celebrated under the theme Innovation for a Sustainable Ocean. প্ৰত্যেক বছৰে 8 জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ দ্বাৰা বিশ্ব মহাসাগৰ দিৱস পালন কৰা হয়। এই দিৱসটো উদযাপন কৰাৰ মূলতে হৈছে সমগ্ৰ বিশ্বৰ ব্যক্তিসকলক দৈনন্দিন জীৱনত মহাসাগৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰোৱাটো। এই বছৰো বিশ্ব মহাসাগৰ দিৱস ইনোভেশ্যন ফৰ এ ছাষ্টেইনেবল অ'চেন নামৰ থিমটোৰে উদযাপন কৰা হয়। ফ্ৰেণ্ডছ, এইখিনিয়েই আছিল 8 জুন 2020 তাৰিখৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ। আশা কৰোঁ এই ভিডিঅ'টোত আপোনালোকে বিচৰা ধৰণে সকলোবোৰ শেহতীয়া তথ্য সন্নিৱিষ্ট হৈ আছে। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে কিউৰিঅছ স্পিৰিট চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। এনে ধৰণৰ ভিডিঅ' আগলৈকেও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।